মন মাৰি বহি থাকিলে কি হ'ব দুৰ্যোধন? ভীষ্ম দ্ৰোণ যদিও বীৰ আছিল, পক্ষপাতি আছিল, নহলেনো ভীষ্মহেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি বনাই নাই। গ'ল গ'ল, ভালেই হ'ল। সহ্যপীৰ্যত তেতিয়াও কুৰুকুলহীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা ভাগিন, যুদ্ধ চলাই যোৱা। বহিবৰ সময় ক'ত মামা? ভাবিছো, মাত্ৰ ভাবিছো। কি শক্তিত বলিয়ান পাণ্ডৱ বাহিনী, কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিছে নাখিব মোৰ বিপুল সেনানী। ইয়াৰ শক্তিৰ কথা নাই দাদা, এই মাথো চক্ৰান্ত, চক্ৰান্তকাৰী কুটকলীয়া কৃষ্ণই সিখন দিক ৰথৰ আগত বহুৱাই পিতামহক বধ কৰালে। অশ্বত্থামা হত বুলি মিছা সংবাদ প্ৰচাৰ কৰাই গুৰুদেৱক মৃত্যুৰ মুখত পেলালে। এই মাথো চক্ৰান্ত। ঠিক কৈছে ভাগিন, এই মাথো চক্ৰান্ত, চক্ৰান্ত, চক্ৰান্ত মামা। এবাৰ তাক মই ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণ সেনাপতি পাতি পৰীক্ষা কৰিম মামা। কিমান শকতি ধৰে সেই পঞ্চসহোদৰে পৰীক্ষা কৰিম মামা। কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল পালকে। কৰ্ণকো চিনাটো টান ভাগিন। সেনাপতি হৈ যদি কৰ্ণ ইফাল সিফাল কৰে তেতিয়া কৰ্ণ আহিল, তেতিয়া কক্ষচ্যুত হ'ব ভানু মধ্যাহ্ন বেলা। এতিয়াও হীন নোহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। সখা বুলি ভ্ৰাতা বুলি যাক এবাৰ ধৰিলো সাৱতী, শত শত দৈৱকী নন্দন, লক্ষ লক্ষ সেনানীয়ে নোৱাৰে ছিঙিব এই প্ৰীতিৰ বান্ধোন, নোৱাৰে ছিঙিব মোৰ বন্ধুত্বৰ দোল। জানো সখা জানো, সেয়েহে তোমাক সেনাপতি পদে বিভূষিত কৰিব খুজিছো। ভয় দুষাখন ঘোষণা প্ৰচাৰ কৰা মোৰ কুৰু বাহিনীত অংগাধিপতি হ'ব সেনাপতি নিজে। কিন্তু ভাই, এইবাৰ যুদ্ধটো যদি পৰাজয় হ'ব লগা আছে, অসম্ভৱ দাদা। এইবাৰ ৰণজয় অনিবাৰ্য। কৰ্ণ মহাৰথী যদি হয় সেনাপতি, এবাৰ অৰ্জুনে প্ৰমাদ গণিব আৰু ভীম তুচ্ছ কথা। প্ৰকাশী বিক্ৰম এইবাৰ যুদ্ধত পৰিচয় দিম তাক। দুঃশাসন কোন? দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ। মূৰ্খ, বধ কৰি সামান্য ৰাক্ষস পাৰ হলি সীমাতই আপোন শক্তিৰ। ভীম দুঃশাসনৰ ৰক্তপান, দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ।